যিটো বিপৰ্যয় হৈছে বানপানীয়ে নেৰানেপেৰা বৰষুণৰ ফলত গোটেই ব্ৰহ্মপুত্ৰ নদীৰ ভাৰণি পানীয়ে বিভিন্ন অঞ্চল বুৰাই পেলাইছে। আপোনাৰ বিশেষ কৰি খৰমুজা, খাৱনখোৱা, ৰামহৰি এইকেইখন যি জিপি আছে, এই জিপিৰ মাজত অন্তৰ্ভুক্ত বহুত কেইখন আপোনাৰ এনেকুৱা প্লেটফৰ্ম আছে। এই প্লেটফৰ্মসমূহ আমি ঘূৰি আছোঁ, ৰাইজৰ দুখ সুখৰ খবৰ লৈ আছোঁ। আমি চাৰ্কেল অফিচাৰ পূজা দাস তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ। আমি যোগাযোগ কৰিছিলোঁ ডিচিৰ লগত, বিভিন্ন শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগত আজি কেইদিনৰ পৰা মোৰ যোগাযোগ চলি আছে। ভেটেনেৰি ডাক্তৰ, আপোনাৰ PHC ইঞ্জিনিয়াৰ, যিটো ডিপাৰ্টমেণ্টৰ পৰা যি বস্তু দিব লাগে মই যোগাযোগ চলাই আছিলোঁ। আৰু ইতিমধ্যে জানিব পাৰিছোঁ, ইয়াত আহি খবৰ পাইছোঁ যে তিৰ্পলিন গৰু ৰখাৰ কাৰণে, মানুহ ৰখাৰ কাৰণে তিৰ্পলিন দিছে। গৰু খাদ্য ইতিমধ্যে আহি পাইছে। আমাৰ হেণ্ড টিউবৱেলবিলাকো দিম বুলি কৈছে। মানুহৰ শৌচ পেচাব কৰাৰ কাৰণে টেম্পৰাৰী লেট্ৰিনৰ ব্যৱস্থাও তেওঁলোকে কৰিম বুলি কৈছে। সকলোখিনি আশ্বাস দিছে। ইতিমধ্যে বহুত বস্তু পাইছে, বহুত বস্তু পোৱা নাই। তা আমি আশা কৰোঁ প্ৰশাসনে সকলো বস্তু আমাক ঠিকে ঠাকে দিব। এতিয়া ঘটনা হ'ল যে কেৱল বিধায়ক নহয়, আমাৰ দায়িত্ব আছে। কাৰণ ইতিমধ্যে আমাৰ এই অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাৰ যিজন MP কেণ্ডিডেট আছিল কংগ্ৰেছ দলৰ কেণ্ডিডেটক শতকৰা 90ৰ পৰা 95% মানুহে ভোট দিছে। এই মানুহখিনিৰ ওপৰতো আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। সেইকাৰণে আমি কংগ্ৰেছ দলৰ সহযাত্ৰী দল, মই বিধায়ক হিচাপে ইয়াত অহা নাই, কংগ্ৰেছৰ এটা সহযাত্ৰী দল। ইয়াত কংগ্ৰেছৰ ব্লক প্ৰেচিডেণ্ট আছে, মণ্ডল পৰ্যায়ৰ প্ৰেচিডেণ্ট আছে, আমাৰ জিলাৰ কৰ্মকৰ্তাসকল আছে, বিভিন্ন পৰ্যায়ৰ নেতা আমাৰ লগত আহিছে। আৰু তেওঁলোকৰ লগত লৈ মই এই অঞ্চলটো পৰিভ্ৰমণ কৰি আছোঁ। এইকাৰণে যে ইয়াত যিজন বিধায়ক, নিৰ্বাচিত বিধায়ক আছিল, তেওঁ হয়তো ইয়াত কিবা কাৰণে আহিব পৰা নাই, মই নাজানো। কিন্তু তেওঁৰ অনুপস্থিতিত এই মানুহখিনিক আমি সহায় কৰিব লাগিব। আমি সেই মানুহখিনিৰ যিখিনি মানুহ আপোনাৰ ভুক্তভোগী, পানীৰ মাজত ককবগাই আছে, এই ককবগাই থকা ৰাইজৰ ওচৰত আমি আহিছোঁ যে তেওঁলোকৰ দুখৰ সমভাগী হোৱাৰ কাৰণে। হয়, এইটো ধৰক মই দেখা নাই, মই শুনিছোঁ তেনেকুৱা যে পূব সমষ্টিত ঘূৰি আছে। এইটো তেওঁৰ ব্যক্তিগত, একান্ত ব্যক্তিগত ইচ্ছা, তাত মই একো ক'ব নাযাওঁ।